নমস্কাৰ ষ্টুডেণ্ট, অংক পংকৰ পৰা তোমালোককো ভয় লাগে নেকি? হয়, ময়ো ভয় খাইছিলোঁ যেতিয়া মই মেট্ৰিক দিছিলোঁ, তেতিয়া ময়ো অংকৰ পৰা বহুত ভয় খাইছিলোঁ। কিন্তু কেইটামান এনেকুৱা ইয়াত কুৱেশ্যনবিলাক আছে যিবিলাক কুৱেশ্যন তোমালোকক প্ৰত্যেকবাৰ এক্সামত তেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে, আৰু সেইবিলাক তোমালোকে চাই পেলাই তোমালোকে ইয়াৰ পৰা ভাল নম্বৰ এটা 50 বা 60 নম্বৰ এটা তোমালোকে আৰামত উঠাব পাৰিবা। যদি তোমালোকে অংকত 90 বা 90+ পাব বিচাৰিছা, তেন্তে এইটো ভিডিঅ'টো তোমালোকৰ কাৰণে নহয়, তোমালোকে সেইটো ভিডিঅ' স্কিপ কৰিবা। আৰু মই এইটো সাধাৰণতে যিসকল ছাত্ৰ ছাত্ৰীয়ে অংকত 50, 60, 70 পাই পেলাই আনন্দিত বা সুখী, সেইবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে মই এইটো ভিডিঅ'টো বনাইছোঁ। তোমালোকে এইটো ভালদৰে চাই ল'বা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনৰ ছিৰিজৰ আজি মেথছৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ তোমালোকক দিবলৈ গৈ আছোঁ। চোৱা, মেথছ মোৰ ছাবজেক্ট নহয়, মই মেথছ কেতিয়াও নপঢ়াওঁ, কিন্তু তথাপিও মই কি কৰিলোঁ, 2016 চনৰ পৰা যিবিলাক মেট্ৰিকৰ পেপাৰ আছে আৰু লগতে বিভিন্ন জিলাসমূহৰ টেষ্ট আৰু প্ৰি টেষ্টক লৈ পেলাই এটা চামাৰি কৰিলোঁ, মানে কুৱেশ্যন এনচাৰৰ লিষ্ট বনোৱালোঁ। আৰু তাৰ পৰা মই কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক যিবোৰ বাৰে বাৰে এক্সামত ৰিপিট হৈ থাকে, সেইবোৰ মই তোমালোকক দেখুৱাবলৈ গৈ আছোঁ। মই তোমালোকক নপঢ়াওঁ, তথাপিও দিবলৈ গৈ আছোঁ। সেইবাবে প্ৰথম কুৱেশ্যনটো চোৱা তোমালোকে। প্ৰথম পাৰ্টৰ পৰা এটা কুৱেশ্যন আহিবই যে প্ৰমাণ কৰা এইটো পৰিমেয় হয় বা প্ৰমাণ কৰা যে এইটো পৰিমেয় নহয়। সেইবাবে তোমালোকে এই প্ৰমাণ কৰাটো ভালদৰে চাই ল'বা। 2016 চনত অলৰেডি আহি গৈছে, তথাপিও মই তোমালোকক দি দিছোঁ। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে পৰিমেয় হয় বা পৰিমেয় নহয়, তেনেকুৱা প্ৰমাণ কৰাবিলাক নিশ্চয় একটা আহিব, সেইকাৰণে তোমালোকে ভালদৰে চাই ল'বা। ছেকেণ্ডত তোমালোকে এইটো কুৱেশ্যনো চাব পাৰা। নেক্সট তোমালোকে এইটো চাবা, তলৰ দ্বিঘাত বহুপদটোৰ শূন্যবোৰ ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। নেক্সট তোমালোকে একটা কেৰ মান য'ত ওলাবলৈ দিয়া থাকে বা কেৰ মানৰ বিষয়ে সোধে, সেইটো তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰায় অহা দেখা পাওঁ। সেইবাবে তোমালোকে এইটো কেৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ সমাধান নাথাকে, এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে যদি তলৰ দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হয়, তেন্তে কেৰ মান নিৰ্ণয় কৰা। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। আৰু তোমালোকে এইটো কুৱেশ্যনটো চাই যাবা, এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73, 73 সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। আৰু ত্ৰিভুজ লেচনটোৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক আছে, সেইবিলাকৰ ভিতৰত প্ৰথমটো হৈছে, এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই বাকী বাহু দুটাক সমানুপাতত বিভক্ত কৰে। এইটো তোমালোকে প্ৰমাণ কৰাটো ভালদৰে চাই ল'বা। ABCD ট্ৰেপজিয়ামৰ AB পেৰেলেল DC আৰু AC আৰু BD কৰ্ণ দুটালে পৰস্পৰ O বিন্দুত ছেদ কৰে। এইটো কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা, কিয়নো এইটো আহি যাব পাৰে। আৰু একটা কুৱেশ্যন তোমালোকে চাই যাবা, প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ত্ৰিভুজ দুটা অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান। ভালদৰে চাই যাবা এই কুৱেশ্যনটো। ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা তোমালোকে এইটো প্ৰশ্নটো তোমালোকে চাই যাবা। ইতিমধ্যে 2018 চনৰ ফাইনেলত আহি গৈছে, তোমালোকে এইটো ABC ত্ৰিভুজৰ বি কোণ সমকোণ, এইটো তোমালোকে ভালদৰে চাই যাবা। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। বৃত্ত লেচনৰ পৰা যোৱাবাৰ এইটো কুৱেশ্যন আহি গৈছে, প্ৰমাণ কৰা যে বহিবিন্দু, আৰু এইবাৰ প্ৰমাণ কৰা যে বহিবিন্দু টিৰ পৰা O কেন্দ্ৰযুক্ত। এইটো কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। এইটো কুৱেশ্যন আহি যাব পাৰে 16 আৰু 18 চনত অলৰেডি আহি গৈছে। যোৱাবাৰ যিহেতু এইটো আহিছে, সেইবাবে তোমালোকে এইটো কুৱেশ্যনটো তোমালোকে এবাৰ প্ৰেক্টিছ কৰি যাবা। আৰু লগতে তোমালোকে বৃত্ত লেচনৰ পৰা প্ৰমাণ কৰা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। বৃত্ত লেচনৰ পৰা এই তিনিটা কুৱেশ্যন তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। পৃষ্ঠকালি আৰু আয়তনৰ পৰাও কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক আছে, তোমালোকে ভালদৰে চাই যাবা। যিহেতু পুতলাৰ অংক যোৱাবাৰ আহি গৈছে, মোষ্ট ৰিপিটেড কুৱেশ্যন হয় এইটো। পুতলাৰ অংকটো বহুতো এক্সামবিলাকত দি থাকে, প্ৰি টেষ্টত বহুতো জিলাত দিয়ে, আৰু মেট্ৰিক পৰীক্ষাটো 2 বছৰৰ পাছত দিয়ে থাকে। যিহেতু 2025 অলৰেডি আহি গৈছে, তথাপি তোমালোকে এইটো কুৱেশ্যনটো ভালদৰে প্ৰেক্টিছ কৰি যাবা, আহি যাব পাৰে। আৰু নেক্সট তোমালোকে এই কুৱেশ্যনটো চাবা, যিহেতু মই দিছোঁ অলৰেডি তোমালোকক 6 চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা, লগতে নতুন গোলকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। আৰু লগতে
পৰিসংখ্যাৰ পৰা এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হ'লে মাধ্য হ'ব এবাৰ মাধ্য ওলাবলৈ আহিব পাৰে শ্বৰ্ট হিচাপত তোমালোকে MCQ টো এইটো চাই যাব পাৰা আৰু MCQৰ কাৰণে তোমালোকে এইটো চাব পাৰা 1 নম্বৰৰ আৰু লগতে তোমালোকে এইটো 4 নম্বৰৰ কুৱেশ্যনটো প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসত মূৰত টনা স্পৰ্শবোৰৰ সমান্তৰাল এইটো এবাৰ চাই যাব পাৰা আৰু তোমালোকে এইটো 10 নম্বৰ কুৱেশ্যনটো এবাৰ চাই যাব পাৰা 60টোৰ এইটো কুৱেশ্যনো তোমালোকক প্ৰায় দি থাকে সো ছাত্ৰ ছাত্ৰীসকল মই আৰু বেছিকৈ দিবলৈ নাযাওঁ তোমালোকে এইকেইটা কুৱেশ্যন চাই ল'বা ভালদৰে আৰু তোমালোকৰ নিজৰ জিলাসমূহত ডিষ্ট্ৰিক্টসমূহত যিবিলাক প্ৰি টেষ্ট পেপাৰ হয় তাৰ পৰাও কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক চাই পেলাই এইবিলাক প্ৰেক্টিছ কৰি ল'বা কিয়নো মোৰ অংক বিষয় নহয় সেইবাবে মই বেছিকৈ দিব নিবিচাৰোঁ আৰু এইবিলাক চোৱা এইবিলাক মোষ্ট ৰিপিটেড কুৱেশ্যনে তোমালোকক সুধি থকা হৈছে সেইবাবে মই তোমালোকক এইকেইটা দি দিলোঁ আৰু নিজৰ ছাৰ বাইদেউসকলে তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তেনেকুৱা দেখাই দিয়ে সেইবিলাকো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যাবা ভাল নম্বৰ এটা তোমালোকে পাই যাবা আৰু MCQটো আছে য'ত তোমালোকে আৰামত 30 বা 35 নম্বৰ আৰামত উঠাব পাৰিবা সো বেষ্ট অফ লাক অংকত মই ইমান দেখাবলৈ নগ'লোঁ সো তোমালোকে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বাকী ছাবজেক্টসমূহত তোমালোকক মই কণ্টিনিউ দি আছোঁ সেইবাবে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ